নিশ্চয় বহুত ভাল লাগিছে কিয়নো বহু কেইজন যুৱ প্ৰজন্ম যিকেইটা যুৱ প্ৰজন্ম এতিয়াও পঢ়ি আছে আৰু সেই যুৱ প্ৰজন্মই আকাশ চোৱাৰ যিটো হেঁপাহ সেই হেঁপাহ উদ্দেশ্য ৰাখি এনে এটা অনুষ্ঠান তেখেতসকলে জন্ম দিছে যিটো অনুষ্ঠানৰ নাম হৈছে ফক ফিউজন একাডেমি। যিটো অনুষ্ঠানে আমাৰ যি সত্ৰীয়া সংস্কৃতিৰ পৰা আদি কৰি বিহুলৈকে যিমানবোৰ লোক সংস্কৃতি আছে সেই লোক সংস্কৃতি জীয়াই ৰখা আৰু এই অনুষ্ঠানটো যুৱ প্ৰজন্মই যাতে আগবাঢ়ি যাব পাৰে সকলোবোৰ আচলতে সংগতি ৰাখি এটা অনুষ্ঠান সৃষ্টি কৰাটো বহুত ডাঙৰ কথা। আৰু এনে দেখা যায় যে আজিৰ দিনত যুৱ প্ৰজন্মই কেৱল মাত্ৰ উশৃংখলিত এক পৰিৱেশ দেখা যায়, মাদক দ্ৰব্য সেৱন কৰা দেখা যায়, কেৱল মাত্ৰ ফেচবুক হোৱাটছআপতে ব্যস্ততা দেখা যায়। কিন্তু এনে যুৱ প্ৰজন্ম আমাৰ মাজত আছে যি যুৱ প্ৰজন্মই নিজৰ লগতে সমগ্ৰ অঞ্চলৰ কথা চিন্তা কৰি নিজকে স্বাৱলম্বী হোৱাৰ যি মন সেই মনটো যাতে ডাঙৰ কৰিব পাৰে আকাশ চোৱা হেঁপাহ দেখাই তেখেতসকলে এটা অনুষ্ঠান জন্ম দিছে। মই আশাবাদী এই অনুষ্ঠানটো ভাল হ'ব আৰু এই অনুষ্ঠানটোৰ যোগেদি আমাৰ বহুখিনি ল'ৰা ছোৱালীয়ে বিভিন্ন ধৰণৰ ঢোল পেঁপা খোল গীটাৰ সকলো আচলতে প্ৰশিক্ষণৰ দ্বাৰা নিজকে প্ৰতিষ্ঠা লাভ কৰি পেলাই অসম লগতে ৰখা লগত সকলো লোকে যাতে সন্মান কৰি আনিব বুলি মই আশাবাদী। শিক্ষিত যুৱক কেইজনে বহুত দিনৰ পৰা ভাবি আছিলে যে এখন আমাৰ সাংস্কৃতিক বিদ্যালয় এখন খোলাৰ কথা। তাতে আমাৰ এইকেইজনে সকলোৱে সহযোগিতাই আমি এখন বিদ্যালয় আজি উদ্বোধন কৰিলে আমাৰ উৎপল বনিয়া ডাঙৰীয়া। তাৰপিছত মোৰ নামটো শ্ৰী প্ৰণৱ বনিয়া। আমাৰ স্কুলখন আমাৰ একাডেমীখনৰ নাম আছে ফক ফিউজন একাডেমী। আমাৰ যুৱক আমাৰ 7জন মান আছে। হয়, আমি পঢ়ি আছো। আমাৰ গোটেইকেইজনে বৰ্তমান হাই ছেকেণ্ডেৰী পাছ কৰিছে। হয়, আৰু লগত আমাৰ দাদা এজন আছে। ইয়াত আমাৰ ডান্সৰ থাকিব, ডান্সৰ দুটা থাকিব, এটা সত্ৰীয়া আৰু বিহু, পপ ইনষ্ট্ৰুমেণ্ট আৰু ক্লাছিকেল ইনষ্ট্ৰুমেণ্ট দুইটা থাকিব।